মোৰ এনেকুৱা কি হ'ল যে মই হঠাৎ জেঠীমাহঁতৰ ঘৰত আহিবলগীয়া হ'ল। চ' মই জেঠীমাহঁতৰ ঘৰত কালিয়ে আহিছিলোঁ, আজি 2 নম্বৰ দিনটো। তো মোৰ অহাৰ কাৰণটো হ'ল যে মই মন্দিৰত যাম, বাইদেউ আৰু মই মন্দিৰত যাম। তো তাৰ কাৰণে মই এয়া ওলাই ল'লোঁ আৰু ওলাই কিনে মই চুলিকেইডাল ঠিক কৰি ল'লোঁ। বহুত মোৰ চুলিডাল য'ত হৈ থাকে, তো সেইকাৰণে ঠিক কৰি ল'লোঁ। আৰু মোৰ এয়া ফাইনেল লুক। আমাৰ কাপোৰ চাপোৰ পিন্ধা হোৱাৰ পিছত আমি মন্দিৰলৈ যাত্ৰা কৰিলোঁ। ফাইনেলি গাইছ আমি আহি পালোঁ মিৰ্জাতে থকা নিজেশ্বৰী মন্দিৰত। এয়া চাব পাৰে, এইটো হৈছে মেইন গেটখন। তাত আমি ভিতৰলৈ সোমাই আহিলোঁ। আমি সেৱা চেৱা কৰি কিনে ল'লোঁ আৰু ইয়াৰে পৰিৱেশটো সঁচাকৈ বহুত বেছিয়ে ভাল লগা হয়। আমি গাইছ প্ৰায় আধা ঘণ্টামান সময় থাকি কিনে আমি গাড়ীত বহিছোঁ আৰু ঘৰত যাবৰ কাৰণে। আৰু চাব পাৰে কি ভাজ দি আছে। তো আজি কাৰণে বাই বাই। মোৰ এনেকুৱা কি হ'ল যে মই হঠাৎ জেঠীমাহঁতৰ ঘৰত আহিবলগীয়া হ'ল। চ' মই জেঠীমাহঁতৰ ঘৰত কালিয়ে আহিছিলোঁ, আজি 2 নম্বৰ দিনটো। তো মোৰ অহাৰ কাৰণটো হ'ল যে মই মন্দিৰত যাম, বাইদেউ আৰু মই মন্দিৰত যাম। তো তাৰ কাৰণে মই এয়া ওলাই ল'লোঁ আৰু ওলাই কিনে মই চুলিকেইডাল ঠিক কৰি ল'লোঁ। বহুত মোৰ চুলিডাল য'ত হৈ থাকে, তো সেইকাৰণে ঠিক কৰি ল'লোঁ। আৰু মোৰ এয়া ফাইনেল লুক। আমাৰ কাপোৰ চাপোৰ পিন্ধা হোৱাৰ পিছত আমি মন্দিৰলৈ যাত্ৰা কৰিলোঁ। ফাইনেলি গাইছ আমি আহি পালোঁ মিৰ্জাতে থকা নিজেশ্বৰী মন্দিৰত। এয়া চাব পাৰে, এইটো হৈছে মেইন গেটখন। তাত আমি ভিতৰলৈ সোমাই আহিলোঁ। আমি সেৱা চেৱা কৰি কিনে ল'লোঁ আৰু ইয়াৰে পৰিৱেশটো সঁচাকৈ বহুত বেছিয়ে ভাল লগা হয়। আমি গাইছ প্ৰায় আধা ঘণ্টামান সময় থাকি কিনে আমি গাড়ীত বহিছোঁ আৰু ঘৰত যাবৰ কাৰণে। আৰু চাব পাৰে কি ভাজ দি আছে। তো আজি কাৰণে বাই বাই।